আমি স্বাৰ্থপৰ মানুহক কেনেকৈ চিনি পাম? গুড মৰ্নিং বন্ধুসকল, সুপ্ৰভাত। তো বন্ধুসকল, আমি স্বাৰ্থপৰ মানুহক চিনি পোৱাটো প্ৰয়োজনীয়তা আছে, হয়নে? আমাক স্বাৰ্থপৰ মানুহে বিভিন্ন ধৰণে অপকাৰ কৰিব পাৰে, আমাৰ দুৰ্বলতাৰ সুযোগ ল'ব পাৰে, আমাৰ সময় অভাৱত নষ্ট কৰিব পাৰে, হয়নে? আমাক আশাৰ জালত সোমোৱাই পেলাব পাৰে। গতিকে বন্ধুসকল, জীৱনৰ বাটত কিছুমান গুৰুত্বপূৰ্ণ বিষয় জনাটো আমাৰ আৱশ্যক। তাৰে ভিতৰত হৈছে আমি স্বাৰ্থপৰ মানুহক চিনি পোৱাটো প্ৰয়োজন, হয়নে? আমি সহজতে কাৰোবাৰ মৰমৰ মাতত, কাৰোবাৰ মিঠা মাতত, কাৰোবাৰ কোনোবাই আমাক ভালৰি লগাইছে তাত আমি পতিয়ন যাওঁ, আৰু পতিয়ন গৈ পেলাই আমাৰ সকলো দুৰ্বলতা তেওঁৰ ওচৰত প্ৰকাশ কৰি দিওঁ। আৰু তেওঁৰ সেই মিঠা মাতত আমি নাজানো যে তেওঁৰ সেই মিঠা মাতত, তেওঁৰ সেই মৰমৰ মাত সাৰত কিমান বিষ সোমাই থাকে, আৰু সেই বিষখিনি হৈছে স্বাৰ্থৰ বিষ, হয়নে? তেওঁলোকে কেতিয়াও নামাতে, ঠিক আছে। যেতিয়া তেওঁলোকৰ স্বাৰ্থ আহি পৰিব, সেই সময়ত তেওঁলোকে আমাক মিঠা মাত মতা আৰম্ভ কৰিব, মৰমৰে মাত মতা, মৰম দেখুৱাব, হয়নে? ভালৰি লগাব। তো সেই ভালৰি লগোৱাত, মৰমৰ মাতত আমি পতিয়ন গৈ পেলাই আমি গলি যাওঁ, গলি গৈ পেলাই আমি তেওঁৰ ওচৰত সকলো আমাৰ দুৰ্বলতা প্ৰকাশ কৰোঁ, আৰু তেওঁলোকে আমাক ব্যৱহাৰ কৰা আৰম্ভ কৰে। তেওঁলোকে আমাক মানে নিজৰ মতে পৰিচালনা কৰা আৰম্ভ কৰে। বন্ধুসকল, যেতিয়া কোনো এজন ব্যক্তিয়ে আমাক কেতিয়াও ভালকে নামাতে, কেতিয়াও আমাক ভালকে মাতি পোৱা নাই, ঠিক আছে, যে কোনো গুৰুত্ব নিদিয়ে, অকস্মাতে সেই ব্যক্তিজনে যেতিয়া আমাক মিঠা মাত মতা আৰম্ভ কৰে, আমাক যেতিয়া মৰমৰ মাত মতা আৰম্ভ কৰে, আমাক ভালৰি লগাব চেষ্টা কৰে, তেতিয়াই জানিব সেইজন ব্যক্তিৰ কিবা এটা নাই কিবা এটা স্বাৰ্থ সোমাই আছে, আৰু সেই স্বাৰ্থতহে আমাক তেওঁ মিঠা মাতষাৰ মাতিছে, মৰমৰে মাতষাৰ মাতিছে। আৰু সেই বস্তুটো আমি বহুত আৱশ্যক জনাটো। কাৰণ কেলে, আমি যেতিয়া কোনোবাই মিঠা মাত মাতে, কোনোবাই মৰমৰে মাত মাতে, আমি সেই মৰমত বলীয়া হৈ যাওঁ, হয়নে? আমি নিজকে পাহৰি পেলাওঁ, আৰু পাহৰি পেলাই সেই ব্যক্তিজনৰ মৰমৰ মাত সাৰত আমি পতিয়ন গৈ পেলাই আমি ঘৰৰ যিকোনো মানে কথা তেওঁৰ ওচৰত প্ৰকাশ কৰি দিওঁ, হয়নে? আৰু যেতিয়া সেই মানুহজনে মিঠা মাতেৰে, মৰমৰ মাত সাৰেৰে আমাক কিবা এটা আশা দিব, আৰু সেই আশাত জালত আমি সোমাই পৰোঁ, আৰু সেই আশা কৰি কৰি আমি সময়বিলাক পাৰ কৰিব লাগে, আমাৰ সময়খিনি অবাবত নষ্ট কৰিবলগীয়া, হয়নে? তো যিখিনি মানুহে জানিব যে মৰমত মাত মাতিছে, মিঠা মাতেৰে মাত মাতিছে, কিবা এটা ভালৰি লগাইছে, আয়ো দেহি তোমাক যে তোমাৰ কথা ভাবিয়ে থাকো, তোমাৰ কথা আমাৰ ঘৰত পাতিয়ে থাকো নহয়, তোমাক যে মানে তুমি ইমান কষ্ট কৰা, তুমি ইমান মানে ঘৰখনৰ কাৰণে এইখিনি কৰিছা, তোমাৰ কথা আমি সকলোৱে পাতো, জানানে? এই যে ভালৰি লগোৱা কথাষাৰ ক'লে, সেইটো এনেই কোৱা নাই বন্ধুসকল, সেই কথাষাৰৰ মাজত কিবা এটা স্বাৰ্থ সোমাই আছে, ঠিক আছে বন্ধুসকল। যিসকলৰ স্থিতি ভাল, যিসকলৰ মানে কিবা এটা যোগ্যতা আছে, সেই তেওঁলোকৰ ওচৰত গৈ তেওঁলোকক মানে টাৰ্গেট কৰে স্বাৰ্থপৰ ব্যক্তি, হয়নে? তেওঁলোকৰ পৰা কিবা এটা স্বাৰ্থ আহি পৰাৰ লগে লগে তেওঁলোকক টাৰ্গেট কৰিব। আৰু দ্বিতীয়তে, যাৰ যোগ্যতা নাই, যাৰ স্থিতি নাই, তেওঁলোককো স্বাৰ্থপৰ মানুহে ব্যৱহাৰ কৰে। যেতিয়া তেওঁলোকৰ প্ৰয়োজন আহিব, যেতিয়া তেওঁলোকৰ কিবা এটা কাম আহি পৰিব নহয়, তেতিয়াই তেওঁলোকে সৰু ডাঙৰ তেতিয়া নাচায়, তেতিয়া ভালৰি লগাব। কাৰণ আৰু যেতিয়া তেওঁলোকৰ কোনো কাম নাথাকিব, যেতিয়া প্ৰয়োজন নাথাকিব, তেওঁলোকে কেতিয়াও মৰমত মাত নামাতে, কোনো গুৰুত্বই নিদিয়ে, ঠিক আছে। কিন্তু যেতিয়া জানিব যে কোনোদিন আমাক গুৰুত্ব দিয়া নাই, কোনোদিন আমাক ভালকে মাত এষাৰ নিদিয়ে, দেখিলেও নামাতে, আৰু অকস্মাতে তেওঁলোকৰ মৰম জাগি উঠে, অকস্মাতে আমাক মিঠা মাত দিয়ে, অকস্মাতে আমাক ভালৰি লগোৱা আৰম্ভ কৰে, তেতিয়াই জানিব যে সেই ব্যক্তিজনৰ কিবা এটা স্বাৰ্থ আহি পৰিছে। বন্ধুসকল, মৰমৰ মাতত, মিঠা মাতত কেতিয়াও পতিয়ন যাব নালাগে, কাৰণ মৰমৰ মাততে, মিঠা মাততে বিষ সোমাই থাকে, পয়জন সোমাই থাকে।
আৰু সেই পয়জনে আমাক খুলি খুলি খাব, শেষ কৰি পেলাব। সেইকাৰণে বন্ধুসকল, স্বাৰ্থপৰ মানুহক আমি চিনি পোৱাটো বহুত প্ৰয়োজন। 95% এই সংসাৰৰ 95% মানুহে স্বাৰ্থপৰ। মাত্ৰ 5% এনেকুৱা মানুহ পাব যি বিনা স্বাৰ্থে, কোনো স্বাৰ্থ নোহোৱাকৈ আপোনাক মোক ভাল পাব। আৰু সেই তেনেকুৱা প্ৰকৃতি যিসকল কোনো স্বাৰ্থ অবিহনে, কোনো স্বাৰ্থ নথকাকৈ আমাক ভাল পাইছে, আমাক সহায় কৰে, বিপদৰ সময়ত সহায় কৰে, সেই তেনেকুৱা মানুহবিলাক সদায় কঠোৰ হয়, হয়নে, খঙাল হয়। তেওঁলোকৰ মাতত কেতিয়াও মিঠা মাত নাথাকে, ৰাফলি কথা পাতে, খঙত কথা পাতে। সেইবিলাক জানিব তেওঁলোকৰ অন্তৰখন সদায় মিঠা, সদায় ভাল, হয়নে। আৰু যিসকল মানুহে বিনা স্বাৰ্থে আপোনাক ভাল পাব, যাৰ মাত কথা কঠোৰ হয়, হয়নে, খঙত কথা পাতে, তেওঁলোকে চাব আপোনাক কোনো স্বাৰ্থ নিবিচাৰে। আমি যদি জিৰ' হৈ থাকোঁ, আমি আৰু একোৱেই নাথাকক, তেওঁলোকে সহায় কৰিব, তেওঁলোকে আমাক মানে বিপদত সদায় লগ দিব, ঠিক আছে। তেওঁলোকে কোনো স্বাৰ্থ নাথাকে, তেওঁলোকে এইটোৱেই জানে যে ইটো জিৰ', ইয়াৰ ওচৰত একোৱেই নাই, ই আমাক কি তাক লৈ পেলাই স্বাৰ্থ থাকিব, তথাপিও তেওঁ আমাক সহায় কৰিব, মানে তেওঁ আমাক লগ দিবলৈ আহিব। সেইটোৱে হৈছে বিনা স্বাৰ্থে, ঠিক আছে, তাত কোনো স্বাৰ্থ নাথাকে। সেইটো সঁচা মৰম, সেয়াই সঁচা ভাল পোৱা, সেয়াই সঁচা প্ৰেম, হয়নে। কিন্তু যিজন মানুহে জানিব যে কেতিয়াও নামাতে, কেতিয়াও আমাক গুৰুত্ব নিদিয়ে, কেতিয়াও আমাক ভালকে দেখিলেও নামাতে, কিন্তু অকস্মাতে আহি পেলাই আমাক মিঠা মাত দিয়া আৰম্ভ কৰিছে, ভাল কথা কোৱা আৰম্ভ কৰিছে, ভালৰি লগোৱা দেখাইছে, তেতিয়া জানিব যে সেইজন মানুহৰ কিবা এটা নে কিবা এটা স্বাৰ্থ থাকিব। তো বন্ধুসকল, আমি সদায় স্বাৰ্থপৰ মানুহৰ মিঠা মাত, মৰমৰ মাতত আমি পতিয়ন গৈ পেলাই তেওঁলোকৰ ওচৰত আমি সকলো দুৰ্বলতা প্ৰকাশ কৰোঁ, আমাৰ ঘৰৰ কিছুমান কথা পাতি দিওঁ। আৰু যেতিয়া আমি ঘৰৰ কিছুমান দুৰ্বলতা প্ৰকাশ কৰোঁ নহয়, তেতিয়া সেই মানুহজনে আমাৰ ঘৰৰ মাজত কণ্ডল লগোৱা আৰম্ভ কৰে, হয়নে। বহুত কথা জানিবলগীয়া আছে বন্ধুসকল, ঠিক আছে। এয়া মোৰ অভিজ্ঞতা বন্ধুসকল, এইটো মোৰ নিজৰ পাৰ্চনেল অভিজ্ঞতা, ঠিক আছে। মই যিখিনি ভিডিঅ' বনাই আছোঁ আজিলৈকে, যিখিনি আপোনালোকৰ ওচৰত প্ৰকাশ কৰি আছোঁ বন্ধুসকল, সকলো মোৰ অভিজ্ঞতাৰ মাধ্যমেৰে। যেতিয়া মানুহ এজনে আমাক ভালৰি লগাব, মৰমত কথা পাতিব, মিঠা মাতেৰে কথা পাতিব, সেই তাৰ পিছত সেই মিঠা মাতত, মৰমৰ মাতত আমি পতিয়ন গৈ পেলাই, আমি ভুল গৈ পেলাই, আমি ঘৰৰ কিছুমান কথা তেওঁলোকৰ ওচৰত প্ৰকাশ কৰি দিওঁ। আৰু তেতিয়া তেওঁলোকে কি কৰে, সেই ঘৰৰ মানুহৰ লগত আমাক কণ্ডল লগোৱা আৰম্ভ কৰে। বুজিছো তোমাৰ যে ইমান কষ্ট, তুমি যে কেনেকে ঘৰখনত থাকা, মই মানে ভাবিলেই আচৰিত পাওঁ। আৰু তোমাক যে ইমান কষ্ট ভুগিব লাগে, ইমান কষ্ট কৰিব লাগে, তোমাক যে গুৰুত্বই নিদিয়ে, মানে বিষ ঢলা আৰম্ভ কৰি দিয়ে বন্ধুসকল, ঠিক আছে। লক্ষ্য কৰিব, সেই তেনেকে আমাক বিষ ঢলা আৰম্ভ কৰি দিব, আৰু আমি গৈ পেলাই তেওঁলোকৰ সেই মিঠা মাতত, মৰমৰ মাতত পতিয়ন গৈ পেলাই, ভুল গৈ পেলাই আমি ঘৰত কণ্ডল লগা আৰম্ভ হৈ যায়। যিজন মানুহে সদায় মৰমত কথা পাতে, মিঠা মাতেৰে কথা পাতে, সদায় ভালৰি লগোৱাৰ চেষ্টা কৰে, জানিব সেইজন মানুহৰ সমান বিষ, প্ৰয়োজন কতোৱেই নাই, হয়নে। আৰু যিজন মানুহে আমাক ৰাফলি কথা পাতিছে, খঙত কথা পাতিছে, কঠোৰ ভাষাৰে আমাক কথা পাতিছে, হয়নে, গালি পাৰিছে, জানিব তেওঁৰ সমান দয়াবান, তেওঁৰ সমান হৃদয়বান এই সংসাৰত নাই। তেওঁ এইটো নাচায় যে মই কোনটো যোগ্যতাত আছো, কোনটো স্থিতিত আছো, সেইটো নাচায়। মই যে লাগিলে জিৰ'ই হওঁ, মই লাগিলে ধনীয়ে হওঁ, ঠিক আছে, মোৰ অজস্ৰই থাকক বা জিৰ'ই হৈ থাকোঁ, তেওঁৰ কোনো মতলব নাথাকে। তেওঁ সেইবিলাক চিন্তা নকৰে। তেওঁ আগতো যেনেকে আমি জিৰ' হৈ থাকোঁতে যেনেকে গালি পাৰিব, কঠোৰ ভাষাৰে কথা পাতিব, সেয়া আমাক ধনী হ'লেও সেই কঠোৰ ভাষাৰে কথা পাতিব। তেওঁলোকৰ কোনো স্বাৰ্থ নাথাকে, তেওঁলোক স্বাৰ্থৰ অবিহনে আমাৰ লগত এটেচ হ'বলৈ হয়, আমাৰ লগত মানে এটা সম্বন্ধ গঢ়ি উঠে, আমাৰ লগত এটা সম্বন্ধ গঢ়িব বিচাৰে, ৰিলেশ্যনশ্বিপ গঢ়িব বিচাৰে, হয়নে।
ধৰি লওক মই জিৰো, মোৰ একোৱেই নাই, মোৰ আজি মই কাকবা দিব পৰাও ক্ষমতা নাই, মোক একোৱেই নাই, আৰু সেই ব্যক্তিজনে জানে যে মই একো দিব নোৱাৰো, মই তেওঁ মোৰ পৰা একো স্বাৰ্থ আদায় কৰিব নোৱাৰে, তথাপিও সেই ব্যক্তিজনে আমাক লগ দিব, আমাক ভালকে মাতিব, ঠিক আছে, আমাক গালি পাৰিব, আমাক শাসন কৰিব, ঠিক আছে। সেই তেতিয়াই জানিব যে এইজন মানুহ স্বাৰ্থ অবিহনে আমাৰ লগত এটা সম্বন্ধ কৰিব চেষ্টা কৰিছে। বন্ধুসকল, তেনেকুৱা লোক মই লগ পাইছো, মোৰ অভিজ্ঞতা বন্ধুসকল। মই যেতিয়া গুৱাহাটীত আছিলো, মই গুৱাহাটীত থাকোঁতে এনেকুৱা মই বিপদত পৰিছিলো বন্ধুসকল, আৰু তেতিয়া তাত এজন মানুহক লগ পাইছিলো, মই নাম উচ্চাৰণ নকৰো, তেওঁৰ ওচৰত আজিও মই ধাৰুৱা, ঠিক আছে। তো তেওঁ ইমান মানুহজন কঠোৰ, গালি পাৰে, যিকোনো ক্ষেত্ৰতে গালি পাৰে, এনেকুৱা মানে কৰে নহয় যেন তেওঁ মোৰ নিজৰ মানে কিবা এটা আপোন হয়, তেনেকুৱাকে ইমান গালি পাৰে। কিন্তু যেতিয়া মই গুৱাহাটীত এনেকুৱাকে বিপদত পৰিছিলো, কিন্তু তেওঁ আগুৱাই আহিছিলে মোক সহায় কৰিব কাৰণে। তো তেওঁ মোৰ পৰা কোনো স্বাৰ্থ নাছিলে, হয়নে, মোক লৈ পেলাই একো স্বাৰ্থ নাছিলে, কিন্তু তথাপিও তেওঁ জানে যে মোৰ একোৱে, তেওঁক মই যে সেইটো ঘূৰাইও দিব পাৰিম সেইটোও তেওঁ ভবা নাছিলে, ঠিক আছে, তথাপিও তেওঁ মোক সহায় কৰিছিলে। সেইবিলাক হৈছে হৃদয়বান মানুহ, তেওঁলোকৰ স্বাৰ্থৰ অবিহনে কাম কৰে, তেওঁলোকৰ কোনো স্বাৰ্থ নাথাকে। কিন্তু যিসকল মানুহে জানিব মৰমৰ মাত এষাৰ দিছে, মিঠা মাত দিছে, কোনো যেতিয়া চাব, লক্ষ্য কৰিব, যেতিয়া তেওঁলোকৰ কোনো স্বাৰ্থ নাথাকে, যেতিয়া কোনো প্ৰয়োজনীয়তা নাথাকে, তেওঁলোকে কেতিয়াও নামাতে, লাগিলে মুখখন ঘূৰাই পেলাই গুচি যাব, হয়নে, কেতিয়াও গুৰুত্ব নিদিয়ে। আৰু যেতিয়া তেওঁলোকৰ প্ৰয়োজন আহিব, যেতিয়া তেওঁলোকৰ আৱশ্যক হ'ব, তেতিয়াই তেওঁলোকে মৰমত মাত মাতা আৰম্ভ কৰিব, ভালৰি লগাব চেষ্টা কৰিব, হয়নে, মানে মিঠা মাত মাতিব। তেতিয়াই গম পাব যে এইজন মানুহ 100% স্বাৰ্থপৰ। তেওঁৰ মনত, তেওঁৰ মিঠা মাতত, তেওঁৰ সেই মানে ভালৰি লগাত বহুত ডাঙৰ স্বাৰ্থ সোমাই থাকিব, আৰু তেওঁৰ সেই মিঠা মাততে, সেই মৰমৰ মাততে বিষ সোমাই থাকে, পয়জন, আৰু সেই পয়জনে আমাক লাহে লাহেকে মাৰি পেলাব, হয়নে। তো বন্ধুসকল, আমি সেইকাৰণে স্বাৰ্থপৰ মানুহক চিনি পাব লাগে, জানিব, যিসকলে কোনোদিন আপোনাক ভালকে নামাতে, কোনোদিন ৰাস্তাত দেখিলেও নামাতে, পাৰিলে মুখখন ঘূৰাই দিব, সেই তেনেকুৱা মানুহে যদি অকস্মাতে আপোনাক মৰম দেখুৱাব আহিছে, অকস্মাতে যদি প্ৰেম কৰিবলৈ আহিছে, অকস্মাতে যদি মিঠা মাত মাতিছে, ভালৰি লগাইছে, জানিব সেইজন স্বাৰ্থপৰ। আৰু যিজন মানুহে আপুনি জিৰো, আপোনাৰ একোৱেই নাই, তেতিয়াও যদি গালি পাৰিছে, তেতিয়াও যদি বেয়াকে মানে খঙত ৰাফলি কথা পাতিছে, আৰু আপুনি যদি স্থিতি বহুত বেছি আছে, যোগ্যতা বহুত বেছি আছে, তথাপিও সেই মানুহজনে সেই একেধৰণেই কথা পাতিছে, জানিব সেইজন স্বাৰ্থ অবিহনে কাম কৰে, তেওঁ স্বাৰ্থ অবিহনে ভাল পায়, স্বাৰ্থ অবিহনে প্ৰেম কৰে। আমি কঠোৰ মানুহক বেয়া পাওঁ, আমি খঙাল মানুহক বেয়া পাওঁ, হয়নে, কিন্তু খঙাল মানুহ, কঠোৰ মানুহ, যাৰ মুখৰ মাতত মিঠা নাথাকে, যাৰ মৰমেৰে কথা ক'ব নাজানে, সেই তেনেকুৱা মানুহৰ অন্তৰখন সদায় মিঠা হয়, তেওঁলোকৰ অন্তৰখন সদায় চাফা হয়। সেই ধৰণে আমি মানুহবিলাকক চিনি পোৱা আমাৰ প্ৰয়োজনীয়তা আছে বন্ধুসকল, ঠিক আছে, আমি চিনি পাব লাগে, আমি জীৱনৰ বাটত সেই তেনেকুৱা মানুহক চিনি পোৱাটো আমাৰ আৱশ্যক, হয়নে। তো বন্ধুসকল, আমি সেই তেনেকেই স্বাৰ্থপৰ মানুহক চিনি পাব পাৰিম। তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব, যদি সঁচাকে ভাল লাগিছে ভিডিঅ'টো, যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে সকলোৱে চিনি পায় সেই তেনেকুৱা স্বাৰ্থপৰ মানুহ, আৰু সেই স্বাৰ্থপৰ মানুহৰ পৰা সদায় নিজক বচাই ৰাখিব পাৰে, সেইটো কাৰণে যিমান পাৰে শ্বেয়াৰ কৰিব, কাৰণ সেই স্বাৰ্থপৰ মানুহ বহুত প্ৰয়োজন হয়, বহুত বিষ থাকে, তেওঁলোকে এখন ঘৰ শেষ কৰি দিব পাৰে, হয়নে। তো সেই তেনেকুৱা মানুহৰ পৰা সদায় বাচি থাকিবৰ কাৰণে, যাতে সকলোৱে বুজি পায়, সকলোৱে জানিব পাৰে, সেইটো কাৰণে যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আমি ভিডিঅ' চাওঁ, ভিডিঅ' চাই পেলাই শ্বেয়াৰ নকৰোঁ, ঠিক আছে, হয়তো সেই ভিডিঅ'টো মোৰ ভাল নালাগিব পাৰে, মোৰ কামত নাহিব পাৰে, কিন্তু হয়তো কাৰোবাৰ কামত আহিব পাৰে,
সেইকাৰণে আমি সদায় যদি কিবা এটা ভাল মটিভেশ্যন টাইপ বা কিবা এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ' দেখোঁ সদায় শ্বেয়াৰ কৰি দিব লাগে, ঠিক আছে। তেতিয়া কাৰোবাৰ কামত আহিব। আমি যদি ইজনে সিজনৰ কথা চিন্তা কৰা আৰম্ভ কৰিম নহয়, তেতিয়া এই সংসাৰত সদায় প্ৰেম থাকিব, মৰম থাকিব, ভালপোৱা থাকিব, হয়নে? আৰু আমি যদি প্ৰত্যেকটো ক্ষেত্ৰতে হিংসা লৈ পেলাই জীয়াই থাকোঁ নহয়, তো আমাকো মানুহে হিংসাই কৰিব, আমাকো মানুহে অত্যাচাৰেই কৰিব। আমি যেনেকৈ বস্তুবিলাক এৰিম নহয় তেনেকৈ আমি পাম, হয়নে? তো বন্ধুসকল, সেইকাৰণে আমি সদায় ভাল কথা চিন্তা কৰিব লাগে, আনৰ ভালৰ কথা চিন্তা কৰিব লাগে, তেতিয়া আমাৰ সদায় ভাল হ'ব। আৰু মই জানো বন্ধুসকল আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায়, লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, মোৰ প্ৰফাইলটোতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ এটাই যে মই জানো যে মোৰ বিশ্বাস আছে তেওঁলোকে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, ভাল পাব, আৰু মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক প্ৰফাইলতো ফ'ল' কৰিব। ইয়াকে কৈ আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তুলৈ আহি আছোঁ।